আজি আকৌ ওলাই আহিছোঁ বন্ধুসকল ৰাতি পুৱাই দিছোঁ টোপনি ক্ষতি কালি ৰাতি সৰুতে সৰুতে 1টা বাজিলে চাইলোঁ টোপনি পূৰ হ'লে নহ'লে তাকে মই তাৰপিছত মই বোকাই বাছত গুচি আহিলোঁ ডেৰগাঁৱলৈকে চাহিল ভাই ওলাই আহিলে ডেৰগাঁও চাহিললৈকে তাৰপৰা এতিয়া আমি যোৰহাট আহি আছোঁ যোৰহাট আহি পালোঁ আৰু যোৰহাটত মানে ইয়ন মেগনা প্লাছ এখন আছে চিল্কি চিলভাৰ কালাৰ তাকে চাই লওঁ যদি পচন্দ হৈ যায় লৈ ল'ম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই বন্ধুসকল একমালৈকে যদি ভাল পচন্দ হৈ যায় যোৰহাট পালোঁ আৰু এতিয়া বৰুৱা চাৰিআলি পাম এয়া গাড়ীখন চাই লওঁ আৰু যদি পচন্দ হৈ যায় আৰু হয় নাই চাৰিল ভাই লৈ লওঁ আৰু এইখন ৰঙা ইয়নখন কেনেকুৱা পাইছা চলাবলৈ আছে ন তুমিতো কালি ৰাতিপুৱা ফালিছি আহিছা পুৰা অৰিজিনেল পেকেট আছে ন চাই থাকিব আৰু এৱান হৈ আছে ন গাড়ীখন ধুৱাই মেলি ধুনীয়াকৈ ভিডিঅ' এটা দিম আৰু দেই ৰঙা ইয়নখনৰো দিম পুৰা ৰানিং পুৰা ধুনীয়া হৈ আছে ভালনে প্ৰশান্ত ভাই ভাল আকৌ তোমাক লগ পালে আজি ক'ত আছে ইয়নখন ক'ত আছে আগলৈ আছে ন ভাল ভাল বোলা অকল আহি মেলি গাড়ীখন চলাই মেলি চালোঁ এইখনেই হয় ইয়ন মেগনা প্লাছ হয় 2014 চনৰ ন 14 চনৰ হয় আৰু আমাৰ শিৱসাগৰ ষ্টেচন নাম্বাৰ A04L3281 আৰু গাড়ীখন ছেকেণ্ড অনাৰ হয় অনাৰ লগতে আছে এইজনে হয় মালিকজন হয়নে তোমালোকৰ ঘৰৰে হয় এইখন এতিয়া প্ৰব্লেম আছে নেকি মই চলাই মেলি চালোঁ ঠিকে আছে নে কিবা ভিতৰৰ প্ৰব্লেম আছে নেকি নাই নহয় খালি অলপ টাচ পেন আছে হয় নাই বাকী বন্ধুসকল মই চব চেক কৰি চালোঁ ক'ৰবাত মই ৰাস্তা ৰখি পেলাই দেখুৱাম চব চিল হৈ আছে এইবিলাক দৰ্জা বনেট আপোনাৰ চব চিল আছে খালি অলপ টাচ পেন আছে আৰু আপোনালোক ভিডিঅ'টো বাকী চলাই মেলি চালোঁ পে'মেণ্টটো কৰিলোঁ এতিয়া আকৌ ৰাস্তাত ৰখি পেলাই দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আৰু এইখন ৰঙাখনো ল'লোঁ কাই লৈছা না তোমালোকৰ দিনটো বহুত ভাল লাগিলে দেই ঠিক আছে ভালকৈ চলা মই জাকে দেখিম লগে লগে ট্ৰান্সফাৰটো কৰাই দিম তুমি টেনশ্যন ল'ব নালাগে দেই তে যাবা দিয়া চাবিটো সমজাই দিয়া মোক চাবিটো সমজাই দিয়া হাতে হাতে তে যাবা দেই মই যাওঁ বাকী বন্ধুসকল পে'মেণ্ট চেমেণ্ট চব ক্লিয়াৰ হ'ল খালি যোনদিনাখন বিকিম খালি অ'টিপিটো খালি দি দিবা মই ট্ৰান্সফাৰটো লগাই কৰাই দিম দেই ঠিক আছে দিয়া ব'লক বন্ধুসকল মই কোৱা ৰাস্তা ৰখি পেলাই ভালকৈ দেখুৱাম গোটেই ডিটেইলছটো চব দেখুৱাম খুলি মেলি চিল আছে নে নাই ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই ইঞ্জিনটো কেনেকুৱা পাইছা কথাটো চলাব ঠিক আছে নে ঠিকে পাইছা চলাবলৈ আৰু বন্ধুসকল কিলোমিটাৰটো দেখাই দিছোঁ কিলোমিটাৰটো কিমান চলিছে 49,000 চলিছে ন 49,000 চলিছে কিলোমিটাৰ এতিয়া আমি যোৰহাট মাছৰহাটতে আছোঁ ছাছপেনশ্যন বডি চাউণ্ড নাই আৰু গাড়ীখন আমাৰ প্ৰশান্ত ভাই গাঁৱৰে হয় মাছৰহাটৰ হয় নাই ইয়নখন দেখিছে নাই এইখন শিৱসাগৰ ষ্টেচন কোৱাই আছে আৰু মেগনা প্লাছ হয় গাড়ীখন পূৰা গাড়ীখন চব চিল হৈ আছে কোনো এক্সিডেণ্টেল নহয় মই দেখাই দিছোঁ আপোনালোকক চব চিল হৈ আছে এইবিলাক চব চিল হৈ আছে দেখিছেনে সেয়া চিল হৈ আছে তাৰপৰা এইবিলাক পূৰা দৰ্জা পূৰা চিল হৈ আছে ভিতৰটো চব কেনেকুৱা হৈ আছে এখন দৰ্জা চিল হৈ আছে তাৰপৰা এইখন দৰ্জা দেখুৱাই দিছোঁ আপোনালোকক এয়া চাই লওক চিল হৈ আছে দেখিছেনে তাৰপৰা খালি ছিট কভাৰটো লগাব লাগিব গাড়ীৰ লগত যিটো ছিট কভাৰ মানে সেইটোৱে লাগি আছে ছিট কভাৰ নলগালে তেওঁলোকে আৰু গাড়ীখন লেতেৰা হৈ আছে ভালকৈ ৱাছ কৰাব লাগিব আৰু এইফালে ডিকিও পূৰা চিল হৈ আছে মই দেখুৱাই দিব লাগিলে আপোনালোকক ডিকিও পূৰা চিল হৈ আছে দেখিছেনে এইবিলাক চাই লওক পূৰা চিল হৈ আছে আৰু এইফালৰ ছাইডটো দেখুৱাই দিছোঁ চাই লওক পূৰা চিল হৈ আছে তাৰপৰা এইফালে দৰ্জা চিল হৈ আছে মানে গাড়ীখন চব চিলেই হৈ আছে কোনো এক্সিডেণ্টেল নহয় খালি অকল টাচ পেন আছে আৰু অলপ তাৰপৰা এইফালে চিল হৈ আছে চাই লওক তাৰপৰা এইফালে দৰ্জা পূৰা চিল হৈ আছে দেখিছে নহয় চব চিল হৈ আছে খালি অকল টাচ পেন আছে আৰু অলপ আৰু টায়াৰ কণ্ডিশ্যনো ঠিকেই আছে সেই টায়াৰ কণ্ডিশ্যন চাই লওক এইটো টায়াৰ তাৰপৰা এইটো টায়াৰ আৰু এইফালে এইটো টায়াৰ আৰু এইফালে এইটো টায়াৰ চব কণ্ডিশ্যন ঠিকেই আছে টায়াৰ কণ্ডিশ্যনো ঠিকেই আছে আৰু গাড়ীখন পূৰা লুকছতে আছে চলাবলৈ বহুত ধুনীয়া হৈ আছে ইঞ্জিনো চিল হৈ আছে ইঞ্জিনটো দেখুৱাই দিছোঁ মই আপোনালোকক এবাৰ মটৰখন খুলি পেলাই ইঞ্জিনটো দেখুৱাই দিছোঁ আৰু কিলোমিটাৰটো মই দেখুৱাইছিলোঁ কিলোমিটাৰটো আপোনালোকক দেখুৱাইছিলোঁ খালি অকল ছিট কভাৰ লগাব লাগিব এ চি পূৰা ৰানিং মিউজিক ছিষ্টেম ৰানিং পাৱাৰ উইণ্ডো দুখন আছে চব পূৰা তাৰপিছত এতিয়া ইঞ্জিনটো মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক ষ্টাৰ্ট দি পেলাই এই গাড়ী ষ্টাৰ্টতে আছে এইফালে পাৱাৰ উইণ্ডো দেখিছে নাই পাৱাৰ উইণ্ডো দুখন বনেটখন খুলি পেলাই মই ইঞ্জিনটো দেখুৱাই দিছোঁ আপোনালোকক তাৰপিছত চলাই পেলাই অলপ দেখুৱাম চাই থাকিব দেই গাড়ী ষ্টাৰ্টতে আছে দেখিছেনে
এইফালে বনেট পূৰা চিল হৈ আছে, বনেট চিল, তাৰপৰা এখন পূৰা চিল হৈ আছে, মানে গাড়ী পূৰা অ'কে আছে আৰু এখন ধুনীয়াকৈ লৈ যাব পাৰে। প্ৰাইচটো মই কৈ আছোঁ, বোলে অলপ চলাই পেলাই দেখুৱাওঁ। চলাবলৈ বন্ধুসকল বেলেগ মজা হৈ আছে, দেখিছে নাই? চলাবলৈ পূৰা একদম পূৰা মজা হৈ আছে, মানে কাম বুলিবলৈ একোৱেই নাই, অকল চিট কভাৰটো লগাব লাগিব আৰু ভালকৈ ৱাশ্বিং কৰিব লাগিব, একো কাম নাই। AC ৰানিং, মিউজিক চিষ্টেম ৰানিং, পূৰা ধুনীয়া হৈ আছে, পূৰা গুলি হৈ আছে চলাবলৈ, আৰু একো টনাটনিও নাই, চব পূৰা মজা হৈ আছে চলাবলৈ। তো ইয়াৰ প্ৰাইচটো হৈ যাব 165,000, 1,65,000 টকা হ'ব, আৰু ট্ৰান্সফাৰটো লগালগ কৰাই দিয়া হ'ব। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল। আৰু ফ্ৰেছ হৈ আছে, গাড়ীখন ভাল হৈ আছে, খালি অকল টাচ পেন অলপ আছে আৰু খালি কোনো এক্সিডেণ্টেল নহয়, দেই চব চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়। দৰ্জাৰ পৰা, বনেটৰ পৰা, ডিকিৰ পৰা চব চিল হৈ আছে, খালি অলপ টাচ পেন কৰা আছে। আৰু গাড়ীখন চলাবলৈ বেলেগ মজা হৈ আছে, একো টনাটনি নাই, আৰু চকাৰ চাউণ্ড টাউনো একো নাই, টায়াৰ চায়াৰ ধুনীয়া হৈ আছে। খালি সেইটোৱে প্ৰাইচটো ইমানটো খালি ফিক্স হ'ব। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।